নগরময় ভবরাজা এরামে শ্লথ ভইলাই অঙ্গ হাত সব মেলি নসাবয় মহাভেদ করে বন্ধু দুই চকু ঢাকি আলো যায় এরামে ভারত কসমুনিয়াতি আকুলিত মন মন দেখে সুমরে মুখে হরি হরি আবে মই চল মোর ভূত ভারে জাগল কোনে পুকি বেক কেন মতে পুকি বেক ভার নাহি আলহয়তা হার বাজে কি কারণে জলে কাজে খুঁজিবে নপাইলো ধার থাকি লাগি জমপুরে চলি যাম অমইন জীৱনৰ এই অসহায় সময়ত কৰিব পৰা একো ৰাস্তাই যেতিয়া নাই, গতিকে তেওঁ নিজেই অস্থিৰ হৈ অলৰ অচৰ হৈ পৰি থকাৰ বাহিৰে গত্যন্তৰ নাই। এতিয়া কালৰ হাতত জীৱটো এৰি দিয়াৰ পিছতো তেওঁ মনে মনে চিন্তা কৰিছে যে আজি মই বন্ধু বান্ধৱ স্বামী আৰু পুত্ৰ পৰিবাৰ সমস্তকে মই এৰি থৈ যাব লগা হলো, কাৰণ এইসকলক এৰিটো মই কোনোদিন মই গুচি যাম বুলি কেতিয়াও ভাবিব পৰা নাছিলো, আৰু এইসকলে মোৰ সম্পদ। গতিকে তেওঁ এতিয়া চিন্তা কৰিছে এই সময়তো ভাৰজাকৰ স্মৰীয়া এতিয়া আকুলিত মন মনতেকে স্মৰে মুখে নোলায় চৰণ, মুখেৰে মাত দিব পৰা শক্তিখনো হেৰাই গৈছে। অথচ ভাৰ্যাৰ প্ৰতি এতিয়াও তেওঁ মোহ এতিয়াও কমা নাই। যি ভাৰ্যাই তেওঁক কেটেৰাই জেঙেৰাই তেওঁ নোচোৱাকৈ আঁতৰি গৈছে, সেই ভাৰ্যাৰ মুখখন চাই ভাৰ্যাক সংগ কৰিবৰ কাৰণে এতিয়াও তেওঁৰ মনত হাবিয়াসৰ অন্তৰ নাই। তাৰ কাৰণে তেওঁ নিজকে নিজে ধিক্কাৰ দিছে জীৱবিলাকে যে হৰি হৰি আবে মই চলু জম লোক নৰপুত্ৰ ভাৰ্যাগণক কোনে পুকি বেক চিন্তা কৰি আছে।
যে মোৰ পুত্ৰ আছে, ভাৰ্যা আছে, কণ কণ মানে ল'ৰা ছোৱালীবিলাক আছে, সেইবিলাককতো মই পোহপালি ডাঙৰ দীঘল কৰি আছোঁ। মই যদি এতিয়াই গুচি যাওঁ, তেওঁলোকক কোনে পুলি তালি ডাঙৰ দীঘল কৰিব? নিজৰ জীৱনৰে নিৰাপত্তা নাই, অথচ বিষয় সম্পদৰ ওপৰত মোহ এতিয়াও লাগি আছে। অহংকাৰ এতিয়াও গুচা নাই, যে তেওঁ ভাবি আছে যে মই নহ'লে এওঁলোকক কোনে চাব, কোনে তুলি তালি ডাঙৰ দীঘল কৰিব? মই এৰি যোৱাৰ পিছত মাকে এই এমাহ ডেমাহ সন্তানবিলাকক কেনেকৈ চোৱা চিতা কৰি তেওঁলোকক ডাঙৰ কৰিব? এইটো সম্ভৱ নহয়। তথাপিও জমে মোক কিয় লৈ যাব বিচাৰিছে, কি কামত লগাব, ইত্যাদি ইত্যাদি নিজৰ মনতে প্ৰশ্ন কিছুমান আনি আছে। জমকে গালি পাৰিছে, মোকতো লৈ যাবই, মইতো যাবই লাগিব, উপায় নাই, কাৰণ মোৰ শক্তি নাই, মোক বান্ধি কুন্ধি উঠাই লৈ যোৱাৰ পিছত মোৰ কৰিব লগা একো নাই। কিন্তু প্ৰশ্ন আহিছে, মোক কিয় লৈ যাব, কি কথা আছে? সেইটো নিজকে নিজে প্ৰশ্ন কৰিছে। আকৌ হয়তো পূৰ্বজন্মত কিবা এটা ধাৰ আছিল, মই ধাৰটো এই জন্মত মই খুজাব নোৱাৰিলোঁ, সেইকাৰণে মোক জমে উঠাই লৈ যাব বিচাৰিছে। এনেকুৱা কিছুমান হতবুদ্ধি আমাৰ জীৱনৰ অন্তিম মুহূৰ্তলৈকেও আহে, যেতিয়ালৈকে আমাৰ কামত বিমোহিত হৈ থাকোঁ। প্ৰত্যেকৰে জীৱনত কম বেছি পৰিমাণে হয়। মৃত্যুমুখী জনে ল'ৰা ছোৱালী ৰঙে বঙে সকলোকে মাতি আনি কিবা নহয় কিবা এটা ক'বলৈ যত্ন কৰে, আৰু কোনোবা কোনোবাজনক চন্দি দিয়ে যে মোৰ ল'ৰা ছোৱালীয়ে হালক, মই মোৰ গোটেই পৰিয়ালটোক তোমাকেই মই নিজৰ বন্ধু বুলি ভাবিছোঁ, মই তোমাকেই সমৰ্পণ কৰিলোঁ, তুমি আপদে বিপদে চাবা। অন্তত সৎ পৰামৰ্শৰ ভিত্তিত এনেকুৱা এটা আকাংক্ষা কৰে, হয়নে নহয়? কিন্তু এই মুহূৰ্তত জ্ঞান বুদ্ধিৰে আমি এইটো বুজিব পৰা নাই যে মোৰ দৰে এদিন তেওঁ এই সংসাৰখন এৰি থৈ যাব লাগিব, কোন মুহূৰ্তত তাৰ ঠিক নাই। মই আজি যাক সমৰ্পণ কৰিছোঁ, যাক আশা কৰি গোটেই পৰিয়ালটো এৰি থৈ যোৱাৰ কথা ভাবিছোঁ, সেইজনৰ বা কি নিশ্চিত আছে কেইদিন এই সংসাৰত থাকে? গতিকে আমি বৃথা চিন্তাবিলাক আমাৰ মনলৈকে অনা নাই বাৰু। তাতে প্ৰমাণ কৰিছে যে আমি সংসাৰ ত্যাগ কৰি যোৱাটো কোনো কাৰণতে ইচ্ছা কৰা নাই। কিয় নাই? বিষয়ৰ আশংকাই, বিষয়ৰ আসক্তি আমাক সকলো সময়তে বান্ধি ৰাখে। আজি মৃত্যুমুখীজনৰো পুৰণজনৰ সেইটো অৱস্থাই হৈছে। এতিয়া এই জন্মত যদি আমাৰ এইটো অৱস্থা হৈছে, তেতিয়াহ'লে পৰজন্মত আমাৰ কি হ'ব? তাৰ নিৰ্ণয়টো খন্তেক পিছতে আহিব। মৃত্যুৰ মুহূৰ্তত যিবোৰ চিন্তন আমাৰ মনলৈ আহে, এই চিন্তনখিনি লৈ আমি পৰজন্মলৈকে গতি কৰিব লাগিব। এইখিনি আমাৰ মহা সম্পদ। আমি কি লৈ যাম পৰজন্মলৈ? জীৱনৰ অন্তিমখনত যিবোৰ চিন্তা আমাৰ মনলৈ আহিব, সেইখিনিকে লৈ পৰজন্মলৈকে গুচি যাব লাগিব। যদি শুভ চিন্তা আহে, ঈশ্বৰৰ চিন্তা আহে, ভগৱতী আহে, ভাৱনা আহে, সেইখিনিক লৈ পৰজন্মত আমি সুন্দৰভাৱে এটা জীৱন আমি লাভ কৰিম। যদি সেই ধাৰণাটো নাহে, বিষয়ৰ ভাৱনাখিনিৰ লগতে মত্ত হৈ আছো, ঠিক তেনেকুৱা এটা জীৱৰ ৰূপত আমি পুনৰ এইখন সংসাৰলৈকে আহিব লাগিব। আজি এই অৱস্থাটোৱে হৈ আছে। পুৰন্দৰৰ জৰিয়তে এই বিষয়টো আনি আছে। এতিয়াও তেওঁ অন্তিম মুহূৰ্তটো উপস্থিত হোৱা নাই। আহকচোন এই মুহূৰ্তটো তেওঁ কাক চিন্তা কৰে যে এই কাল মুহূৰ্তত নিজকে বচাবৰ কাৰণে কিবা এটা উপায় বিচাৰিব লাগিব। এটা পুৰন্দৰে নিজৰ নগৰখনকো এৰি থৈ যাবলৈ ইচ্ছা কৰা নাই, শত্ৰুৱে এফালৰ পৰা মহতি আনি আছে। গতিকে এনেকুৱা এটা সময়ত এতিয়া নগৰৰ ভোগ এৰিব বিচৰা নাই, আৰু কাল শত্ৰুৱে আহি এফালৰ পৰা ভাঙি চুৰমাৰ কৰি আহিছে, আৰু আহি দেখিছে তেওঁৰ সমীপত যিজন ৰজাৰ হুকুমত আজি কাল কন্যাই এই পুৰন্দৰ নগৰ ধ্বংস কৰিছে, সেই ৰজাজনৰ নাম হৈছে ভয়। তেওঁৰ ভায়েক, সেই ভায়েকজন আগুৱাই আহিছে। আগুৱাই আহি তেওঁ তৰ্জন গৰ্জন কৰি তেওঁক এতিয়া গালি পাৰিবলৈ আৰম্ভ কৰিছে, আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে। সেই ভায়েকজন হৈছে শংকা। ভয় আৰু শংকা যেতিয়া লগত থাকে, তেতিয়া এই জগতত তেওঁ কোনো কাম কৰিবলৈ কেতিয়াও সাহস কৰিব নোৱাৰে। ভয় আৰু শংকা দূৰ নহ'লে
কোনো কাৰণতে তেওঁ নিজৰ শক্তি ঘূৰাই নাপায়। আজি পুৰঞ্জনৰ সেই অৱস্থা হৈছে। এতিয়া তেওঁ নিজৰ প্ৰাণ লৈ নগৰৰ পৰা ওলাই যাব লাগে। এটা সময়ত যিজন বুঢ়ীয়, যাৰ যিটো বোধ শক্তি আছে যে এই দেহৰ মাজত আবদ্ধ হৈ থাকি আৰু মোৰ এতিয়া কাম নাই, গতিকে মই এই দেহ ত্যাগ কৰি মই গুচি যাব লাগিব। শত্ৰুৱে আক্ৰমণ কৰে আগমুহূৰ্তত মই এই গৃহ ত্যাগ কৰি যাব লাগিব, যেন শত্ৰুৰ আক্ৰমণৰ মুখামুখি যেন আমি হ'ব লগা নহয়। এইটো বুদ্ধিয়কৰ কৰ্ম। গতিকে সেইসকলে কি কৰে যে কাল আৰু মায়াৰ পৰা মুক্ত হ'বৰ কাৰণে তেওঁ জ্ঞান বুদ্ধি সমস্তবিলাক ধ্যানত লগাই, সমাধিত লগাই, তাৰ মাজেৰে যলৈ যাব লাগে তেওঁ ৰাস্তাটো বিচাৰি লয়। সেই অনুসাৰে য'ৰ পৰা আহিছে তলৈকে যাবৰ কাৰণে বিচাৰে। গতিকে বুদ্ধিয়কসকলে নগৰ ত্যাগ কৰি যাওঁতেও শত্ৰুৰ ভয় কৰিব লগা নাই। জানে মই আজি গৰ্ব কৰি থাকিলে, অহংকাৰ কৰি থাকিলে শত্ৰুৱে এদিন আহি মোক আক্ৰমণ কৰিব। গতিকে সময় থাকোঁতে শত্ৰুৰ মুখামুখি হোৱাৰ আগতেই মই যেন এই নগৰখন বা দেশটো এৰি থৈ গুচি যাব পাৰোঁ। সুস্থ সবল এক শক্তি থাকোঁতেই যোগীসকলে, তপস্বীসকলে যেতিয়া নিজকে বুজি পায় এই সংসাৰত আৰু মোৰ কোনো কাম নাই, গতিকে মই এই সংসাৰ ত্যাগ কৰি যাব লাগিব। গতিকে সেইসকলে যোগৰ মাৰ্গেৰে, ধ্যানৰ মাৰ্গেৰে তেওঁ কি কৰে, এই দেহটো ত্যাগ কৰি আনন্দ মনে গুচি যায়। কিন্তু এই দেহৰ ভোগ যেতিয়া আমাৰ মনত থাকি যায়, দেহটো এৰি যাবলৈ মন নাযায়। পুৰঞ্জনৰ সেইটো হৈছে। নগৰখন এফালৰ পৰা ভাঙি চুৰমাৰ কৰি গৈ আছে, অথচ তেওঁ এই মুহূৰ্ততো যেন কিবা নহয় কিবা এটা প্ৰকাৰে ৰক্ষা কৰোঁ নেকি, এনেকুৱা এটা ভাৱনা লৈ আছে। কিন্তু কোনে ৰক্ষা কৰিব তাৰ কিন্তু তত্ত্বটো তেওঁ এতিয়াও নাজানে। গতিকে আজি সুন্দৰভাৱে বৰ্ণনা দিছে যে যেতিয়া কাল সৰ্প চাৰিওফালে অগ্নিয়ে যেতিয়া আগুৰি ধৰিছে, যে কাল সৰ্পকো দংশন কৰিব পৰা শক্তি কাৰ আছে? অগ্নিৰ আছে। গতিকে অগ্নিক সকলো সময়তে সৰ্পই ভয় কৰে। সৰ্পৰ এটা অগ্নিৰ আঁচুৰ পৰা বুলি ভয় খাই তেওঁলোকে সদায় অগ্নিৰ পৰা আঁতৰি চলে। কিন্তু সেই সৰ্পই যদি অগ্নিৰ ভয়ত গাঁতত সোমাই থাকে, গাঁতত সোমাই থকাৰ পিছতো কোনোবাই যদি তাত শুকান খেৰ বা শুকান জাবৰ দি অগ্নি সংযোগ কৰি দিয়ে, গাঁতৰ ভিতৰত সোমাই থকা সৰ্পকেইটাৰ অৱস্থা কি হ'ব? আজি যে পুৰঞ্জনৰ তেনেকুৱা এটা অৱস্থা হৈছে। তেওঁ শত্ৰুৰ পৰা লুকাই সাৰিবৰ কাৰণে, গাঁতত সোমাবৰ কাৰণে তেওঁ প্ৰযত্ন কৰিছে, তথাপিও নগৰ এৰি থৈ যাবলৈ ইচ্ছা কৰা নাই। নিজকে ৰক্ষা কৰিবৰ কাৰণে কোনো এটা চিন্তাও কৰিব পৰা নাই। শত্ৰুৰ হাততেই জীৱটো এৰি দিছে, অথচ কেনেকৈ এৰি দিছে? তেওঁ নিজকে ৰক্ষা কৰিবৰ কাৰণে বৃথা চেষ্টা কৰিছে। ইতিমধ্যে চাৰিওফালে ভয় নিপতিৰ সৈন্যসকলে কাল কন্যাৰ জৰিয়তে সমস্ত নগৰ ধ্বংস কৰি গৈ আছে, অগ্নি জ্বলাই দিছে, জ্বলি পৰি চাৰখাৰ হৈ যোৱা এটা উপক্ৰম হৈছে। আৰু তাৰ মাজতো পুৰঞ্জনে নিজৰ দেহটো ত্যাগ কৰি এৰি যাব পৰা নাই, বা নগৰখন ত্যাগ কৰি এৰি যাব পৰা নাই। যেনেকৈ অগ্নিক জাপি দি সৰ্পক মাৰিবৰ কাৰণে প্ৰযত্ন কৰা যিটো অৱস্থা, আজি পুৰঞ্জনৰ সেই অৱস্থাটো হৈছে। তথাপিও জীৱৰ কি বিলাই, অজ্ঞানী জীৱবিলাক নিজকে বুজিবৰ কাৰণে যত্ন নকৰে, আনকো বুজিবৰ কাৰণে তেওঁলোকে কোনোদিন ইচ্ছা নকৰে। গতিকে এইটোৱেই হৈছে আমাৰ ঘোৰ সংসাৰত মায়াত বন্দী হৈ থকা জীৱবিলাকৰ অৱস্থা। কৃষ্ণ।